আজিৰ সমাজ ব্যৱস্থা কি হৈ আছে আপোনাক সবে গম পাইছে আজি আমি দেশ স্বাধীন বুলি আমি সিদিনা 15 আগষ্টত আমি পালন কৰিছোঁ কিন্তু আপোনাক সবে আজি টিভিটো অন কৰিব নোৱাৰে ঠিঙৰ ঘটনাটো হওক বা সেই ডক্টৰ ছোৱালী গৰাকীৰ কথা হওক বিভিন্ন স্থানত লখিমপুৰতো ঠিক তেনেদৰে এটা ডাঙৰ ঘটনা হৈ গৈছে গতিকে এইবিলাক কিয় হ'ব গৈ আছে যে আমি শৈক্ষিক শিক্ষাৰে আমি সমস্ত শিক্ষিত হৈছোঁ কিন্তু আধ্যাত্মিকতাৰে যে আমি পৰিপূৰ্ণ হোৱা নাই সেই কাৰণে আজি সমাজ ব্যৱস্থা আমাৰ বিপথে পৰিচালিত হৈছে সেয়েহে আমি সমস্তকে এটাই আহ্বান জনাব লাগিব মনুষ্য জন্ম ধৰি আমি যেন অলপ সময় হলেও আমি ভগৱন্তৰ কথা জানিবলৈ দেৱ দ্বিজ ঋষি হ'ব নালাগে শাস্ত্ৰৰ সমস্ত জ্ঞান 14 শাস্ত্ৰ 18 পান জানিব নালাগে কেৱল ভক্তি আৰু প্ৰেমেৰে যদি আপুনি ভগৱন্তক শ্ৰদ্ধা কৰে দেখাজনক যদি আপুনি ভাল পায় তেনেহলে আপোনাৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হ'ব এইখিনি মই আপোনাৰ খবৰ আগত প্ৰকাশ কৰি আমি পদবন্ধে পুনৰ আগবাঢ়িবলৈ ধৰ্মেন্দ্ৰ বাবজনক ক্ষমা নিবেদন কৰিছো জয় গুৰু শংকৰ কৃষ্ণ অষ্টাধিক শতৰ সুদশ হাজাৰ এতেকে কৃষ্ণৰ ভাজ্য নাৰী দশ দশ পুত্ৰ জন্মী আছে ঐতা খাম্বাৰ মুখ হ'ব দেখিবি বাহৰ এনা তিনি লোকত মহা মনত বিস্ময় তাক চাহি ফুৰা দেখি ধৰ্মাৰ যতকে দেখন্ত আনন্দৰ সীমানা আউৰ মহাগৃহে ঋষি পখিল ও ৰাম মহা মহাযজ্ঞ যত কৰন্ত সকলে সমস্তে দেৱক আৰাধন্ত কৌতূহলে কতু গৃহে প্ৰতিষ্ঠা কৰন্ত পূৰ্ণ কাম দীঘি সৰোবৰ কূপ মণ্ডপ স্থানে দেখন্ত নাৰদে দৃষ্টি ভৰি মৃগ চাহি ফুৰে হৰি বাজি ঘূৰে চৰি সেই স্থানে যদুবীৰ গণ মাৰন্ত পবিত্ৰ পশু যজ্ঞৰ নিমিত্ৰে ৰাম কহু যেন নিশি নয় ঘৰে ঘৰে চুম্পি কতো ফুৰে ৰে
ফুরা ভাইচার মাঝে শুনো মনে মনে ফুরা নগর রাজা প্রজা ভাইজা পাত্র মন্ত্রীর যত কোনে সেরে চর্চা করে তাকু জিংৰা সন্তয়ে কৃষ্ণে দেখি অন্তনাৰ মনত বিস্ময় মুনি ধৈল যুগ মায়া মহোদয় দেখি মহামুনি মনুষ্যোচিত মতি মাধৱ কমানি অ ৰাম কটুকখনে পাছে মাধৱ বক পাখে যায় হাস্য কৰি কীৰ্তঞ্জলি বুলি লাবিনয় অ ৰামে তজু যুগ মায়াই আজি জানিলো নিশ্চয় যোগী জনো যাক দুখ ৰূপে ন তজু পাদ পদ্মে যাতু কৰিলা দয়া এতে কেখে যোগেশ্বৰ জানিলো লীলা দেখিয়া ও ভৈলু মহামোহ আশ্বাসীল কৃপা তোমার স্বরূপ প্রভু না জানো শুনলি অঙ্ক দাস বুলি জানিও কম বনমালী রাম ব্যাপী আছে তজু জখে সকল সংসাৰ ও তাক দেখি মিলে মোৰ হৰিষ জয় গুৰু শংকৰ ইয়াতে আমি পদবন্ধে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পদবন্ধে কৈ যোৱা নাই যদিও মূল কথাখিনি শেষত অলপ হ'লেও আপোনাক জানে আপোনাক বিদ্যমান তথাপিতো এটা কথাই আমি ধৰিব বিচাৰিছোঁ
গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী আপুনি যদি সেই হৰি অধিকাৰীজনক আপোনাৰ কৰি ল'ব পাৰে আপুনি যদি সেই হৰি অধিকাৰীজনক আপোনাৰ কৃপা দৃষ্টি বৰিখন পায় তেনেহ'লে আৰু কি লাগিছে আমাক ইয়াতে সুন্দৰভাৱে কৈ গৈছে তুমি সে কেৱলে সত্য মিছা হবে আন হে প্ৰভু ইয়াত সুন্দৰকৈ কৈ গৈছে তোমাৰ মনুষ্য লীলা দেখিয়া তিখয় ভৈলো মহামোহ আশ্বা সিও কৃপাময় তোমাৰ স্বৰূপ প্ৰভু নাজানো সমুলি মুক দাস বুলি জানিও ক'ব নমালি ব্যাপী আছে তজু জখে সকলো সংসাৰ তাক দেখি মিলে মূৰ হৰিষ অপাৰ ভুৱন পাৱন তজু লীলা গুণ গাই জগত পৰ্যতিময়ী ফুৰু সৰ্বদাই গতিকে আমি সমস্তখিনি জানি আছো প্ৰভুসকল আইসকল প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ এই পদফাকিকে যদি আপুনি উপলব্ধি কৰি ল'ব পাৰে সমস্তকে যদি আপুনি বিষ্ণুময় দেখিছে সমস্তৰে প্ৰতি যদি আপোনাৰ প্ৰেম ভাৱ হৈ গ'ল সমস্তৰে প্ৰতি যদি আপোনাৰ দয়া আহিল সমস্তকে দেখাজনকে যদি আপুনি সন্মান কৰিব শিকিলে তেনেহ'লে আৰু আপোনাক বেছি শাস্ত্ৰ অধ্যয়ন কৰিবলৈ প্ৰয়োজন নাথাকে যি দেখাজনক ভাল নাপায় তেওঁ নেদেখাজনক ভাল পোৱাৰ অধিকাৰ নাই গতিকে মই দেখাজনক প্ৰথমে ভাল পাব লাগিব এজন গ্ৰাহকে এই দোকানলৈ গৈছিলে দোকানলৈ যেতিয়া তেওঁ দোকানৰ কিছু বস্তু আনিব গৈছে দোকানত মানে তেওঁৰ আগত 4-5জন মান গ্ৰাহক ৰৈ আছে ৰৈ থকা তেওঁ ভাবিলে যে এইকেইজনে দোকানৰ মাল কিনি নিয়ক মই তাৰ পাছত লৈ যাম দোকানীজনে দেখি আছে যে সেই ব্যক্তিজন তেতিয়াই আহিল তেওঁ কিন্তু এতিয়ালৈকে দোকানৰ মাল লোৱা নাই সেই দুজন যেতিয়া লৈ গ'ল দোকানৰ বস্তু তাৰ পিছতে আকৌ 3জন মান আহিল তেওঁ ক'লে যে তোমালোকে লৈ লোৱা যোৱা মই পিছত ল'ম দোকানীজনেতো দেখি আছে এই কথাষাৰ মই পূৰ্বতেও এদিন কৈছিলোঁ হ'বলা এই স্থানত তাৰ পিছত দোকানীজনে মানে বাকী গ্ৰাহককেইজনক বিদায় দি ক'লে যে মই আপোনাক অথনিয়ে অহা দেখা পালোঁ আপুনি এতিয়ালৈকে যে দোকানৰ বস্তু কিনা নাই ইয়াৰ কাৰণটো কি তেতিয়া তেওঁ ক'লে যে আচলতে ময়ো দোকানলৈ বস্তু কিনিবই আহিছোঁ এওঁলোকো কিনিব আহিছে গতিকে আজি মই এটাই তেওঁলোকক সুবিধা দিছোঁ যে মোতকৈ তেওঁলোকে আগত নিয়কচোন বাৰু মই পিছত ল'ম আৰু গতিকে তেওঁলোকক নিবলৈ দি তেওঁ দোকানীজনক কৈছে যে মই আজি তোমাৰ দোকানৰ পৰা যিটো বস্তু কিনিব আহিছোঁ তুমি বা মোক দিয়া নে নিদিয়া তেতিয়া দোকানীজনে কৈছে এইটো কি আচৰিত কথা ক'লে আপুনি দোকানখনে দিছোঁ মই আপোনালোকৰ কাৰণে আপুনি বিনিময়টো দিয়ক আৰু যি বস্তু আছে আপুনি লৈ যাওক তেতিয়া গ্ৰাহকজনে ক'লে মই যিটো বস্তু তোমাৰ দোকানত বিচাৰি আহিছোঁ সেই বস্তুটো যদি তুমি দিম বুলি প্ৰতিশ্ৰুতি কৰা তেনেহ'লে মই কথাষাৰ ক'বলৈ প্ৰস্তুত হ'ম দোকানীজন বৰ আচৰিত হ'ল আৰে কি আচৰিত মানুহ এজন মই দোকানখনেই দিছোঁ আপোনালোকৰ কাৰণে আকৌ আপুনি মোৰ লগত প্ৰতিশ্ৰুতি কৰাৰ কাৰণ কি কৈছে প্ৰথমে প্ৰতিশ্ৰুতি কৰা যে তুমি তোমাৰ দোকানত থকা বস্তুটো মোক দিবা বুলি তেতিয়া দোকানীজনে ক'লে যে হ'ব মই আপোনাৰ ওচৰত কথা দিছোঁ আপুনি দোকানত থকা যি বস্তুকে বিচাৰে মই আপোনাক দিবলৈ প্ৰস্তুত আছোঁ এতিয়া কওকচোন আপুনি কি বিচাৰিছে তেতিয়া গ্ৰাহকজনে ক'লে যে মই তোমাক বিচাৰিছোঁ কৈছে এইটো কি কথা আপুনি দোকানত আহি মোক বিচাৰ কাৰণটো কৈছে তোমাক যদি মই কিনি ল'ব পাৰোঁ দোকানখন কাৰ হ'ব দোকানখনৰ অধিকাৰীটো মই হওঁ কাৰণ দোকানখনৰ গৰাকীজনক যদি মই কিনি ল'ব পাৰোঁ দোকানখন কাৰ হ'ব মোৰ হ'ব কিনাজনৰ হ'ব গতিকে সেইটোকে কৈছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰীজনক যদি আপুনি আপোনাৰ কৃপা বৰিখনৰ তেওঁ কৃপা বৰিখনৰ হয় আপোনাৰ যদি কৃপা দৃষ্টি কৰে আৰু আপুনি যদি তেওঁক কোলাত ল'ব পাৰে আপোনাক আৰু কিবা লাগিছেনে এই জন্মত আইসকল বাপসকল ভগৱন্তৰ
সান্নিধ্য পোৱাৰ পিছত আৰু আপোনাক কি লাগিছে গতিকে ঠিক তেনেদৰে দোকানখন কিনি লোৱাৰ পিছত যেনেকৈ দোকানখনৰ বস্তুখিনি মোৰ হৈ যাব ঠিক তেনেকৈ ভগৱন্তক যদি মই হৃদয়ত ল'ব পাৰিছোঁ ভগৱন্তৰ কৃপা দৃষ্টি যদি মোৰ হাতত আছে এই সংসাৰ মোৰ কাৰণে সুলভ গতিকে বসুদেৱ দৈৱকীৰ মাজেৰে সেই কাহিনীটো আমালৈকে কৈছে যে ভগৱন্ত কৃষ্ণক যদি আমি কোলাত ল'ব পাৰিছোঁ তেনেহ'লে আপোনাৰ সমস্ত কাৰাগাৰ খোলা যাব আপোনাৰ সমস্তখিনি বিঘিনি দূৰ হ'ব সেই কাহিনীৰ জৰিয়তে আমালৈকে কৈছে আমি কৃষ্ণক জন্মাব পাৰিব লাগিব কৃষ্ণক আমি কোলাত ল'ব পাৰিব লাগিব কৃষ্ণক যদি আপুনি কোলাত ল'ব পাৰিছে কৃষ্ণক যদি আপুনি জন্মাব পাৰিছে আপোনাৰ জীৱনত আৰু একো ক্লেশেই নাথাকে একো দুখেই নাথাকে সমস্ত কাৰাগাৰ সমস্ত দুৱাৰী খোলা যাব এইটোকেই কৈছে আৰু এটা কথা আছে সংস্কৃতত এই শব্দষাৰ আমাৰ অসমীয়াতো আছে আপোনালোকে জানে হৰিনাম হোতাখন খনেকতে দহি কৰে চন্ন গতিকে সমস্ত পাপ হৰিনামে খণ্ডন কৰি পেলাব পাৰে আৰু এই কথাটো মোৰ ক্ষেত্ৰত মই নিজে প্ৰমাণ পাইছোঁ আৰু আজি মোৰ গুৰুগৃহত আপোনাৰ সব ভকত ভগৱন্ত আছে আৰু এই বাংময় মূৰ্তি আছে আজিকালি বিশেষকৈ মহিলাসকলৰ দিন সমস্তখিনি যদিও বাপজন চাকৰিয়াল হয় মহিলাসকলৰ আজিকালি বহু কিবা কিবি গোট আৰোহণ বন্ধন আৰু বহুত কিবা কিবি বহুত নাম আছে দেই মই নাজানো নামবোৰ বাৰু আইসকলে জানিব সপ্তাহে সপ্তাহে ছ'চাইটি হয় কিবা নামৰ নামাকৰণ হয় ঠিক তেনেদৰে আমাৰ আইগৰাকীও এটা গোটৰ মানে তেখেত সম্পাদিকাৰ দায়িত্বত আছে এদিনাখন এনেকুৱা হ'ল যে পিছদিনাখন কিবা এটা লোনৰ কাৰণে পইচা অলপ প্ৰয়োজন হ'ল যে ইমানখিনি পইচা বেংকত মই এইটো প্ৰাসংগিক কাৰণে কৈছোঁ দেই আপোনালোকে ভুল নধৰিব মানে আমাৰ এগৰাকীক মানে আপোনাৰ বেছি নহয় ৬-৭ হাজাৰমান টকা ধৰক প্ৰয়োজন হ'ল আৰু তেখেতে তাৰ লগত আৰু প্লাছ কৰি বেংকত কিমান এটা হেভি এমাউণ্ট দেখুৱাব লাগে মোৰ হাতত আকৌ সেইদিনাখন মানে পইচা নাই মই ভাবিলোঁ আৰু যদি কাইলৈ প্ৰয়োজন হ'ব ২,০০০ সুহিদ বান্ধৱক কৈ পইচাখিনি কাৰোবাৰ পৰা ল'ম আৰু ফোন কৰি তেনেকৈ সন্ধিয়া গুৰুগৃহত সোমালোঁ গুৰুগৃহত সোমাই লৈ সন্ধিয়াৰ প্ৰসংগ কৰি মেলি ভকতে কিন্তু ভগৱন্তৰ আগত একো ক'ব নালাগে যে প্ৰভু মোক এইটো দিয়া প্ৰভু মোক এইটো কৰা বুলি ক'ব নালাগে ভগৱন্তই গমেই পায় আপুনি কি কাৰণে সেৱা ধৰিছে আজি ইয়াতে মহান অনুষ্ঠান হৈছে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপায়ণ হৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ কীৰ্তন হৈ আছে আপোনালোকে শ্ৰৱণ কৰি আছে ইয়াতে এনেকুৱা এজন ভকত এনেকুৱা এজন আই আছেনে বোলে আজি এগছি বন্তি মই ভগৱন্তৰ চৰণত এইটো কাৰণেই জ্বলাইছোঁ এইটো কাৰণে মই ভগৱন্তৰ ওচৰত এইটো অৰিহণা আগবঢ়াইছোঁ যে হে প্ৰভু তুমি যোৱা দিনকেইটা যি কুশলে পাৰ কৰালা তুমি যোৱা দিনকেইটা মোক যেনেদৰে তোমাৰ কৃপাত মোক সুকলমে ৰাখিছা তাৰ বাবে তোমাৰ ওচৰত ধন্যবাদ জনাই তোমাৰ ওচৰত শতকোটিবাৰ প্ৰণাম